নমস্কাৰ বন্ধুসকল, মই মণি ফেমিলি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম। আপোনালোকে কেনেকৈ আছে? নিশ্চয় আশা কৰিছোঁ ভালেই আছে। ভালে থাকক, সুস্থ হৈ থাকক, সাৱধানে থাকিব আৰু ময়ো ভালেই আছোঁ আপোনালোকৰ আশীৰ্বাদত। মই ৰাতিপুৱাৰ সম্পূৰ্ণ কাম কাজ কৰি মেলি তাৰপিছত ল'ৰা ছোৱালীকেইটাক খোৱাই বোৱাই মোৰ হাজবেণ্ডো খাই কামত গ'লে ময়ো অলপ খালোঁ আৰু এতিয়া খাই বৈ এতিয়া সময় হৈছে 10টা আৰু 10টাৰ পৰাই মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ আপোনালোকক লগত লৈ। আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ধৈৰ্য সহকাৰে সম্পূৰ্ণ ব্লগটো চাব, স্কিপ নকৰি। নিশ্চয় আশা কৰিছোঁ অলপ চাই ভাল পাব আৰু মৰম দিব, ছাপোৰ্ট কৰিব। আৰু এয়া চাওক, মই এটা হাতেৰে কেনেকৈ বৈয়ামকেইটা চাফা কৰি আছোঁ, এইটো দি কেনেকৈ ধৰিছোঁ চাওক। মুঠি মাৰি পেলাই ধৰিছোঁ, মই মানে আঙুলিকেইটা চিধাই কৰিব নোৱাৰোঁ জানেনে। এয়া চাওক, মানে অলপ ছাপোৰ্ট পাওঁ আৰু এই ছাপোৰ্ট কৰিয়ে মই এইকেইটা কাম কাজ কৰোঁ, সংসাৰৰ যিমান কাম কাজ আছে। এয়া চাওক, যাই হওক যেনেকাই নহওক মই চাফা কৰি আছোঁ, মোৰ যেনেকুৱা সুবিধা হয় এনেকুৱাই কৰিছোঁ। মানে দুটা হাতেৰে যেনেকৈ কৰে এনেকৈ নোৱাৰোঁ আৰু মোৰ কাম কৰোঁতে অলপ দেৰি হয়। আপোনালোকে অনুভৱ কৰকচোন, দুটা হাতৰ জেগাত যদি এটা হাতেৰে কাম কৰিব লাগে তেতিয়া নিশ্চয় দেৰি হ'ব। সেইকাৰণে মোৰ যে জানেনে কাম কৰা দেৰি হয় আৰু সময়ে লাগে। আৰু মই কাম কৰিলে মানে পূৰা চাফা চিকুণ হ'ব লাগিব, মানে লেতেৰা পেতেৰা কৰি মই কাম কৰিব নোৱাৰোঁ। মোৰ কাম পৰিপাটি হ'ব লাগিব, সেইকাৰণে আৰু দেৰি হয়। সেইকাৰণে মোৰ আৰু কষ্ট হয় জানেনে, এটা হাতে কৰোঁ যে মানে কি ক'ম আৰু বহুত কষ্ট হয় জানেনে। যাই হওক কৰিবই লাগিব, সংসাৰ কৰিছোঁ যদি কৈ পেলাই আৰু লাভ নাই। আৰু এয়া চাওক, আপোনালোকৰ লগত কথা পাতি মোৰ বৈয়ামকেইটা মোচামুচি প্ৰায় শেষে হৈ আহিছে। এতিয়া মই এইকেইটা ঠিক ঠাক কৰি থ'ম। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি ক'ব দেই। যদি ভাল পায় চাই লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু নতুন বন্ধুসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, মৰম দিব, ছাপোৰ্ট কৰিব। এয়া চাওক, মই এতিয়া কাপকেইটা সজাই দিছোঁ আৰু আপোনালোকে মোৰ কাম কাজ চাই কেনেকুৱা পায় নিশ্চয় ক'ব আৰু বেয়া হ'লেও ক'ব, কাৰণ মই নাজানো মোৰ ভিডিঅ'বোৰ কেনেকুৱা হয়, ভাল হয় না বেয়া হয়। যদি বেয়া হয় তেতিয়াহ'লে ক'ব, মই ভাল কৰিব চেষ্টা কৰিম। কিবা ভুল হ'লেও ভুলটো শুধৰণি কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু আপোনালোকে কেনেধৰণৰ ভিডিঅ' চাব বিচাৰে আপোনালোকে ক'ব, নিশ্চয় মই চেষ্টা কৰিম আপোনালোকৰ আগত শ্বেয়াৰ কৰিবৰ কাৰণে। আৰু যিসকলে মোৰ ভিডিঅ' চাই নহয়, ইহঁতসকলে ইমান ধুনীয়া কমেণ্ট কৰে নহয়, মোৰ আৰু মনটো উৎসাহ বাঢ়ি যায় ভিডিঅ' কৰিবৰ কাৰণে। মোৰ বহুত ভাল লাগে জানেনে, আপোনালোকে যে ইমান ধুনীয়া কমেণ্ট কৰে। আৰু আশা কৰিছোঁ আগলৈকে যাতে এনেকৈয়ে মোক মৰম দিব, ছাপোৰ্ট কৰিব, আশা থাকিল আপোনালোকৰ ওপৰত। বৈয়ামকেইটা মোচামুচি কৰি ইহঁতক নিজৰ জেগাত ঠিক ঠাক কৰি থ'লোঁ আৰু এতিয়া আহিছোঁ গেছটো মুচিবৰ কাৰণে। গেছটো বহুত তেলতেলীয়া হৈ গৈছে, সেইকাৰণে ভাবিছোঁ চাপৰ পানী দি মুচি দিওঁ, তেতিয়াহ'লে চাফা হ'ব, তেলতেলীয়াটো যাবগৈ। মই জানেনে চাহ অলপ বনালেও মই গেছটো লগে মুচি দিওঁ। যেইবাৰে চাহ বনাওঁ, যেইবাৰে ভাত বনাওঁ লগে মুচি দিওঁ। নাথাকিব পাৰে আমাৰ টাইলছ লগোৱা ঘৰ, এই ভাঙা ঘৰটোৱে যদি মই ভালকৈ চাফা চিকুণ কৰি পৰিপাটি কৰি ৰাখোঁ তেতিয়া এইটোৱে মোৰ সৰগ। আৰু যদি মনত শান্তি থাকে নহয়, ভাঙা ঘৰতো শান্তি লাগে। আৰু যদি মনত অশান্তি থাকে, লাগিলে অট্টালিকাই থাকক তথাপি মনটো শান্তি নাপায়, ভাল নালাগে। মই এই ভাঙা ঘৰটোত থাকি যিমানটো শান্তি পাওঁ নহয়, কিছুমানে অট্টালিকাত থাকিও ইমান শান্তি নাপায়। সেইকাৰণে মই ভাবোঁ এইটোৱে মোৰ সৰগ, এইটোকে পৰিপাটি কৰি ৰাখোঁ। আৰু দিনটো কি কৰোঁ আপোনালোকে মোৰ লগত থাকক।
পাকঘৰটো চাফা চিকুণ কৰি থৈ তাৰপিছত এই চাক মই এতিয়া পূজাক শাড়ীটো পিন্ধাই দিছোঁ। তাইক শাড়ী পিন্ধিব নাজানে। তাই কৈছে দিদি মোক শাড়ীটো পিন্ধাই দিয়কচোন। এতিয়া মই তাইক শাড়ীটো পিন্ধাই দিছোঁ আৰু শাড়ী পিন্ধাটো কেনেকুৱা হৈছে নিশ্চয় কমেণ্ট কৰি ক'ব। মইতো নোৱাৰোঁ এটা হাতেৰে যেনে তেনে পিন্ধোঁ আৰু তাই মোৰ নিচিনাও নোৱাৰে মানে এজেং বেজেং কৰি পিন্ধে কাৰণে তাই ক'ৰবাত গ'লে ময়ে পিন্ধাই দিওঁ। মই ফ্লিপকাৰ্টত এটা বস্তু অৰ্ডাৰ দিছিলোঁ আৰু এইটো আহি পালে এয়া চাওক মোৰ ল'ৰাই আনবক্সিং কৰি আছে আৰু কি বস্তু হয় আপোনালোকে চাই থাকক, চালে গম পাব। এয়া চাওক মোৰ ল'ৰাই ওলালে, এইটো মোবাইলৰ ষ্টেণ্ড হয়। জানেনে বিৰাট অসুবিধা হয় ভিডিঅ' কৰাত, সেইকাৰণে এইটো অনা হ'ল। ল'ৰাটোক নহ'লে ক'ব লাগে ধৰাচোন কেমেৰাটো কৰি দিয়াচোন, ল'ৰাটো কৰিবই নিবিচাৰে কেতিয়াবা। আৰু এয়া চাওক মোৰ ল'ৰাৰ কাণ্ড। হ'ব দে খোল। ল'ৰা ছোৱালীকেইটাৰ কাণ্ড কাৰখানা অলপ দেখালোঁ। আৰু এয়া চাওক আজি মানে ভাত নাখাওঁ, আজি মানে পুৰি আৰু ঘুগুনি হ'ব। ল'ৰাটোৱে কেইদিন ধৰি কৈ আছে পুৰি খাব আৰু আজি অলপ ঠাণ্ডাও দিছে, বৰষুণ বতৰ, সেইকাৰণে ভাবিছোঁ আজি পুৰি আৰু ঘুগুনি বনাওঁ। আৰু ঘুগুনিটো মোৰ হাজবেণ্ডে বনাই আছে। মোৰ হাজবেণ্ডে বহুত টেষ্টি কৰি বনায় মুড কৰিও, সেইকাৰণে মোৰ হাজবেণ্ডে ঘুগুনিটো বনাই আছে আৰু কেনেকৈ বনায় আপোনালোকে চাই থাকক। আৰু মই পুৰিটো বনাম। এয়া চাওক মছলা দিছে, পিঁয়াজ তেল দিছে, দি পেলাই এইকেইটা অলপ ভাজিছে, তাৰপিছত চম্বাৰ দি দিব। এতিয়া মোৰ পুৰি চব্জি বনোৱা হ'ল আৰু এতিয়া সময় হৈছে 9টা। এতিয়া আমি খাই বৈ তাৰপিছত আকৌ ভিডিঅ' এডিট কৰিব লাগিব, বেছি ৰাতি হ'লে দিগদাৰ হ'ব। এদিকে ল'ৰাটোৰ স্কুলত খুলিলে। তেনে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ আৰু দেখা হ'ব পৰৱৰ্তী ভিডিঅ'লৈ। আজিলৈ টাটা বাই। সম্পূৰ্ণ ব্লগটো চোৱাৰ বাবে সকলোকে ধন্যবাদ। নমস্কাৰ।